মৰাণত আজিৰ পৰা অনুষ্ঠিত হৈছে সদৌ অসম ভিত্তিক ব্লেক বেল্ট পৰীক্ষা। মৰাণ জিলা টাইকোৱাণ্ডো সন্থাৰ উদ্যোগত সদৌ অসম টাইকোৱাণ্ডো সন্থাৰ তত্বাৱধানত আৰু মৰাণবাসী ৰাইজৰ সহযোগত মৰাণ মিলিত শিল্পী সমাজৰ প্ৰেক্ষাগৃহত আজিৰ পৰা অনুষ্ঠিত হৈছে সদৌ অসম ভিত্তিক ব্লেক বেল্ট পৰীক্ষা। মৰাণ জিলাৰ টাইকোৱাণ্ডো সন্থাৰ সাধাৰণ সম্পাদক দেৱজিৎ গগৈয়ে জানিব দিয়া মতে উজনি অসমৰ বিভিন্ন জিলাৰ প্ৰায় 250 টাইকোৱাণ্ডো খেলুৱৈয়ে এই পৰীক্ষাত অংশগ্ৰহণ কৰিছে। গুৱাহাটী পৰিৱৰ্তে মৰাণত এই পৰীক্ষা অনুষ্ঠিত হোৱাত উজনি অসমৰ বিভিন্ন জিলাৰ অভিভাৱক আৰু ছাত্ৰসকল সুখী হয়। উল্লেখ্য যে অহা 2 ফেব্ৰুৱাৰীত অন্ত পৰিব এই পৰীক্ষা। মৰাণ জিলা টাইকোৱাণ্ডো সন্থাৰ উদ্যোগত আৰু সদৌ অসম টাইকোৱাণ্ডো সন্থাৰ তত্বাৱধানত অসম ভিত্তিত ব্লেক বেল্ট পৰীক্ষা অনুষ্ঠিত কৰা হৈছে আৰু আজি ভালেসংখ্যক ইয়াত পৰীক্ষাৰ্থী ইতিমধ্যে অংশগ্ৰহণ কৰিছে। প্ৰায় 250তকৈ অধিক ছাত্ৰ ছাত্ৰীয়ে আহি ইয়াত পৰীক্ষাত অংশগ্ৰহণ কৰিছেহি আৰু মৰাণ জিলা টাইকোৱাণ্ডো সন্থাৰ তৰফৰ পৰা আমি যিমানখিনি পাৰোঁ তেখেতলোকক আমি সুবিধা কৰি দিবলৈ আমি চেষ্টা কৰিছোঁ আৰু এই প্ৰশিক্ষণ গ্ৰহণ কৰিবৰ বাবে ইতিমধ্যে আমি সদৌ অসম টাইকোৱাণ্ডো সন্থাৰ টেকনিকেল চেয়াৰমেন বিনচি শইকীয়া ডাঙৰীয়াক আমি নিমন্ত্ৰণ জনাইছিলোঁ। তেখেতে ইতিমধ্যে এই গোটেই পৰীক্ষাটো পৰ্যবেক্ষণ কৰি আছে আৰু ইয়াৰ লগতে সহ পৰীক্ষক হিচাপে আমি মাতিছিলোঁ পিংকুমণি সন্দিকৈ, NRS কোচ আৰু সদৌ অসম টাইকোৱাণ্ডো সন্থাৰ যুটীয়া সম্পাদক পংকজ গোস্বামী ডাঙৰীয়া আছিলে আৰু মৰাণ জিলা টাইকোৱাণ্ডো সন্থা তথা সদৌ অসম টাইকোৱাণ্ডো সন্থাৰ উপসভাপতি হিচাপে মই নিজেই পঞ্জীয়ক হিচাপে ইয়াত উপস্থিত আছোঁ। গতিকে আমি খুব আনন্দিত হৈছোঁ যে সদৌ অসম ভিত্তিত পোনপ্ৰথমবাৰৰ বাবে মৰাণত এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছে আৰু উজনি অসমৰ যিসকল আমাৰ খেলুৱৈ আছে যথেষ্ট এইখিনি ক্ষেত্ৰত উপকৃত হৈছে। আমি আশা ৰাখিছোঁ এই নৱপ্ৰজন্মই যে ক্ৰীড়াৰ প্ৰতি যি ধাৱমান হৈ তেখেতলোকে এটাৰ পিছত এটা পৰীক্ষাত অৱতীৰ্ণ হৈ তেখেতলোকে আগবাঢ়ি যাবলৈ চেষ্টা কৰিছে আৰু আমি আশাবাদী তেখেতলোকে অকল এই পৰীক্ষাতে নহয় বিভিন্ন ধৰণৰ সৰ্বভাৰতীয় পৰীক্ষাতো তেখেতলোকে আগুৱাই যাওক আৰু অসম তথা ভাৰতবৰ্ষৰ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হওক। লাগিছে ব্লেক বেল্টৰ পৰীক্ষাৰ কাৰণে ওচৰত থকা কাৰণ আমাৰ সুবিধা হ'ল, গুৱাহাটীলৈ যাবলৈ যিটো অকণমান অসুবিধা হয় সেইটো কাৰণে বহুত সুখী হৈছে তাৰ কাৰণে। গুৱাহাটীত গ'লে কি কি অসুবিধা আছে? মানে অহা যোৱা কৰোঁতে আমাৰ যিহেতু যাত্ৰাটো দূৰণি হয়, অহা যোৱা কৰোঁতে অসুবিধা হয়, তাৰ উপৰি তাত থাকিবলগীয়া হয়, বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় আমাৰ। সেয়াই আৰু ইয়াত আমাৰ কাৰণে সুবিধা হৈছে। গুৱাহাটীত আমাৰ খৰচটো বেছি হয়, তাত আমাৰ 4 দিন 5 দিন থাকিব লাগে। আজি আমি ৰাতিপুৱা আহিছোঁ, এতিয়া আমাৰ ধৰক টাইমটো চাই লৈছোঁ আপোনাক 1:30 ধৰিছোঁ আৰু 1:30 বজাত সমাপ্ত হৈছে। আমি ধুনীয়াকৈ যাবগৈ পাৰিম আৰু চবৰ কাৰণে সুবিধা হৈছে। ডিষ্ট্ৰিক্টত এই মৰাণ ডিষ্ট্ৰিক্টত পতাৰ কাৰণে মই আমাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্ট সমূহ ছাত্ৰবিলাকৰ হৈ মই সুবিধা হোৱাৰ কাৰণে আপোনালোকৰ চেনেলতে আমাৰ ছাৰহঁতক লগতে আপোনালোকৰ চেনেলকো অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। ভৱিষ্যতে ওচৰতে হওক, সকলো ল'ৰা ছোৱালী ওলাই আহক, আমাৰ সুবিধা হওক, ইয়াকে কৈ মই সামৰণি মাৰিছোঁ। খুব ভাল লাগিছে। পোনপ্ৰথমবাৰৰ বাবে আমাৰ ব্লেক বেল্ট এক্সাম সদৌ অসম টাইকোৱাণ্ডো সন্থাটো অৱসৰ পৰা আমাৰ উজনি অসমৰ এই মৰাণত আমাৰ কৰাবৰ পৰা ঠিক সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ আগলৈকে মানে আমাৰ যথেষ্ট বিশেষকৈ আপাৰ আছামৰ সমূহ ছাত্ৰ ছাত্ৰী যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছিলোঁ। আমি ইয়াৰ পৰা গৈ গুৱাহাটীত আগদিনা যাব লাগে, হোটেলত থাকিব লাগে, বিভিন্ন কষ্ট কৰি পেলাই আকৌ যাবলগীয়া হৈছিলে প্ৰথমবাৰৰ কাৰণে। এইবাৰ আমাৰ আপাৰ আছাম এইবাৰ মৰাণত আমাৰ প্ৰথম পৰ্যায়ত এবাৰ ব্লেক বেল্টৰ ইয়াত এক্সাম আৰম্ভ হৈছে। এই পৰীক্ষাসমূহ ইয়াত হোৱাৰ কাৰণে সমগ্ৰ আমাৰ উজনি অসমৰ যিমানখিনি ছাত্ৰ ছাত্ৰী আছে ব্লেক বেল্টৰ কাৰণে আজি দিনতীয়াকৈ আহি তেওঁলোকে ইয়াত পৰীক্ষাসমূহ সম্পন্ন কৰি আকৌ পুনৰ তেওঁলোক উভতি যাব পৰা হৈছে। খুব সুন্দৰ হৈছে। এই সুযোগতে সদৌ অসম টাইকোৱাণ্ডো সন্থাৰ সন্মানীয় বিষয়ববীয়াসকললৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু খুব ভাল লাগিছে ইয়াত আহি। আমাৰ খুব সুচাৰুৰূপে এতিয়া আমাৰ প্ৰায় 200ৰো অধিক আমাৰ ছাত্ৰ ছাত্ৰীয়ে ব্লেক বেল্টৰ ইয়াত এক্সাম ইয়াত দিবলৈ আহিছে। সকলো ছাত্ৰ ছাত্ৰীয়ে কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ মৰাণত আমাৰ আজি এতিয়ালৈকে সম্পূৰ্ণভাৱে আমাৰ এই পৰীক্ষাসমূহ হৈ গৈছে। আপোনাৰ ঘৰৰ সকলো প্ৰয়োজনীয় সামগ্ৰী একে স্থানতে উপলব্ধ কৰিবলৈ মৰাণৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান অসম ইলেক্ট্ৰিকেলৰ নতুন প্ৰতিষ্ঠান মৰাণ আৰক্ষী থানাৰ সন্মুখত অসম ইলেক্ট্ৰিকেল আৰু অসম চেনিটেৰী। অসম ইলেক্ট্ৰিকেল আৰু অসম চেনিটেৰীত উচিত মূল্যত উপলব্ধ আছে বিভিন্ন আগশাৰী কোম্পানীৰ ইলেক্ট্ৰিকেল সামগ্ৰী, ৱাটাৰ পাম্প, ষ্টাইলছ, অত্যাধুনিক বাথৰুম ফিটিংছ, টিভি, ফ্ৰিজ, চেনিটাৰী, পাইপ ফিটিংছ,
মোবাইল ডোৰ ফিটিংছ আৰু বিভিন্ন সামগ্ৰী যোগাযোগ কৰক 6003591984